মুখত এসোপামান মাটি লগাই মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আধা বাতি চাহ আৰু মুড়ি খাই থাকোঁতে দেখিলোঁ যে মুখখনৰ অৱস্থা একদম বেয়া হৈ গৈছে। সেইবাবে এটা বাতিত অলপমান মুলতানী মিট্টিৰ লগতে অকণমান এল'ভেৰা জেল, পতঞ্জলীৰ হানি অকণমান, তাৰ লগতে অকণমান গোলাপ জল আৰু পানী অকণমান, পানীটো আপোনালোকে স্কিপো কৰিব পাৰে। চকুৰ কলা দাগ যাবলৈ অকণমান আলু ৰস দি ল'লোঁ। পিছে তেনেকৈ চেপিলেনো ক'ত ৰস ওলাব, সেইকাৰণে অকণমান খুন্দি পেলাই চেপিয়ে ল'লোঁ। তাৰপিছত সেই পেষ্টটো আপোনালোকৰ মুখত য'তেই মন যায় ত'তেই লগাব পাৰে। শুনিছোঁ এনেকৈ লগালে বোলে স্কিনটো পূৰা গ্ল' আহে। এনেকৈ 10-15 মিনিট ৰখাৰ পিছত দেখিছোঁ যে গালখন ফাটাৰ আৰম্ভ কৰিছে। সেইবাবে পানীৰে বোলে ধুই পেলাব লাগে। ময়ো ধুই পেলালোঁ। তাৰ পাছত ৰিজাল্ট চাওক কি ধুনীয়া ছফ্ট হৈ গৈছে ন। ইফালে আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈছেহি। মোৰ আকৌ লগৰজনীয়ে তাই বোলে মোক আজি পুৰ বনাই খুৱায়, মানে ভাত কেৰেলাৰ পুৰ। এয়া এটা এটাকৈ ফ্ৰাই কৰিয়ে আছে। অৱশেষত গোটেইখিনি ফ্ৰাই কৰি হৈ গ'ল। ৰচোন বোলো এটা খাই চাওঁ গৰমে গৰমে। গৰম কিন্তু দেই, বহুত গৰম। খাবলৈ কিন্তু বেয়া লগা নাই, একদম বহুত সোৱাদ হৈছে।